নমস্কাৰ বন্ধুসকল এছএছচি আসাম 2.0 চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম পুলিচ আৰু আসাম গেট 3 এক্সামৰ বাবে মক টেষ্ট পাৰ্ট 3 ডিছকাছ কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল বৰ্তমান অসম বিধানসভাৰ উপাধ্যক্ষ কোন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ নুমল মমিন। বৰ্তমান অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অ' মোৰ আপোনাৰ দেশ গীতটোৰ সুৰকাৰ কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ কমলা প্ৰসাদ আগৰৱালা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত 25 বছৰ অনূৰ্ধ্ব লন বল প্ৰতিযোগিতাত মহিলা শাখাত কোনজন অসমীয়া খেলুৱৈয়ে ৰূপৰ পদক লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি সুৰঞ্জনা বৰুৱা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন চনত অসম চৰকাৰে চাহক ৰাজ্যিক পানীয়ৰ মৰ্যাদা প্ৰদান কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 23 নৱেম্বৰ 2011 চনত। 23 নৱেম্বৰ 2011 চনত অসম চৰকাৰে চাহক ৰাজ্যিক পানীয়ৰ মৰ্যাদা প্ৰদান কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন চনত ডক্টৰ ভূপেন হাজৰিকাই পদ্মশ্ৰী সন্মান লাভ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1977 চনত। 1977 চনত ডক্টৰ ভূপেন হাজৰিকাই পদ্মশ্ৰী সন্মান লাভ কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 29 জানুৱাৰী 2025ত ইছৰোৰ 100তম উৎক্ষেপণৰ বাবে ব্যৱহৃত ৰকেটটোৰ নাম কি আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ GSLV F-15। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনো ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত কোনো ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সাহিত্যিক ৰজনীকান্ত বৰদলৈয়ে লিখা আত্মজীৱনীখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি আত্মজীৱন চৰিত। সাহিত্যিক ৰজনীকান্ত বৰদলৈয়ে লিখা আত্মজীৱনীখনৰ নাম হ'ল আত্মজীৱন চৰিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনজন ব্যক্তিক সিংহপুৰুষ নামেৰে জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাক সিংহপুৰুষ নামেৰে জনা যায়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনজন ব্যক্তিয়ে অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি আজান ফকীৰ। আজান ফকীৰে অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি হেমিছ ৰাষ্ট্ৰীয় উদ্যান। হেমিছ ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন চহৰক ৰেচমৰ চহৰ বুলি জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ভাগলপুৰ। ভাগলপুৰক ভাৰতৰ ৰেচম চহৰ বুলি জনা যায়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ইনক্লাব জিন্দাবাদ শ্লোগানটো কোনে জনপ্ৰিয় কৰি তুলিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ভগত সিং। ভগত সিঙে ইনক্লাব জিন্দাবাদ শ্লোগানটো জনপ্ৰিয় কৰি তুলিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দুবাৰকৈ এভাৰেষ্ট পৰ্বতৰ শিখৰত উপনীত হোৱা ভাৰতৰ প্ৰথমগৰাকী মহিলা কোন আছিল?
ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি সন্তোষ যাদৱ দুবাৰকৈ এভাৰেষ্ট পৰ্বতৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হ'ল সন্তোষ যাদৱ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতত কৃষক দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 23 ডিচেম্বৰ 23 ডিচেম্বৰ তাৰিখে সমগ্ৰ ভাৰতত কৃষক দিৱস হিচাপে পালন কৰা হয় আমাৰ নেক্সট কুৱেশ্যনটো হ'ল পেৰিছ অলিম্পিক 2024ত ভাৰতে সৰ্বমুঠ কিমানটা পদক লাভ কৰিছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 6টা পেৰিছ অলিম্পিক 2024ত ভাৰতে সৰ্বমুঠ 6টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় মহাকাশ সংস্থাটোৰ নাম কি ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ভাৰতীয় মহাকাশ সংস্থাটোৰ নাম হ'ল ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বুন্দি চিত্ৰকলা ভাৰতৰ কোন ঠাইৰ সৈতে জড়িত এটা পৰম্পৰাগত শিল্প ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ৰাজস্থান বুন্দি চিত্ৰকলা ৰাজস্থানৰ এটা পৰম্পৰাগত শিল্প আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম মহাকাশচাৰীজন কোন আছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰাকেশ শৰ্মা ভাৰতৰ প্ৰথম মহাকাশচাৰীজন আছিল ৰাকেশ শৰ্মা আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল অলিম্পিকৰ কোনটো খেলত ভাৰতে 8বাৰ সোণৰ পদক লাভ কৰিছে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি হকী অলিম্পিকৰ হকী খেলত ভাৰতে বৰ্তমানলৈকে 8বাৰ সোণৰ পদক লাভ কৰিছে